তো হেই গাইজ ওয়েলকাম ব্যাক বিকেশ ব্লগ আৰু পোন প্ৰথমতে গাইজ হেপী নিউ ইয়াৰ মানে গাইজ 2026 বুলি আৰু 2026 আজি 2 তাৰিখ কিন্তু 2 তাৰিখে মানে কি মই দোকান খুলিছো যোৱাকালি মানে দোকান খোলা নাছিলো তো গাইজ আজি বিশেষ আপডেটৰ কাৰণে আপোনালোকৰ ভিডিঅ'টো বনালো তো আপোনালোকক মই প্ৰথমতে এড্ৰেছটো দিওঁ দোকানৰ বহুতো এড্ৰেছটো খুজি থাকে মেছেজ বা কমেণ্টত এড্ৰেছটো আপোনাৰ মই যিখিনি জেগাত আছো আৰু এইটো ফালে হৈছে আপোনাৰ মিৰ্জা মানে গুৱাহাটীৰ পৰা মিৰ্জা গুৱাহাটী মিৰ্জা বুলি বহুতো চিনি পায় গুৱাহাটী মিৰ্জা এইটো ফালে হৈছে চান্দুবি মানে চান্দুবি আৰু মিৰ্জাৰ মাজতে বাগান বুলি এটা জাগা আছে সেই বাগানতে হয় মানে আপুনি এইটো ফালে যদি যায় মিৰ্জা এইটো ফালে যদি যায় চান্দুবি মানে চান্দুবি ৰোডতে বাগান বুলি জেগাটোতে মোৰ দোকানখন আছে তো আপোনালোকে যি কেতিয়াবা যদি আহে মোৰ দোকানত তেতিয়াহ'লে আহিব পাৰিব গুৱাহাটী টাউনৰ পৰা 35 কিলোমিটাৰ দূৰ হয় তো এইটো প্ৰথম আপডেট আৰু ছেকেণ্ড আপডেট মানে বেট বহুত বেছি নাই কাৰণ যিখিনি আছিল প্ৰায় ষ্টক অৰ্ডাৰত আপোনালোকে লৈয়ে ল'লে তো বহুতখিনি মৰম দিছে তো সেইবিলাক চাই লওক জি ষ্টাৰ মাত্ৰ এক পিছে আছে এই পিছ চাই লওক মাত্ৰ এক পিছে জি ষ্টাৰ আছে বোম্বেত আছে তাৰপিছত জি ষ্টাৰৰ এল এছ ব্ৰেণ্ড আছে আৰু জি ষ্টাৰৰ এক পিছ আছে বাৰু কিন্তু এই পিছ বুক হৈছে এই পিছ চাই লওক এজন চাউথ চালমাৰৰ ভাই এজনে লৈছে ফৰদিন সমীৰ নামৰ তো তেওঁ মানে কি বুক কৰিছে বেটখন আপোনালোকে বুকো কৰিব পাৰে তো বুক কেনেকৈ কৰে সেইটো মই কৈ দিম এইখনৰ এটা বুক হৈ আছে আৰু আপোনালোকে যে ডেলিভাৰী কথা কম ডেলিভাৰীটো আপোনালোকে অনলাইন পেমেণ্ট কৰিব লাগিব কিহৰ কাৰণে মই আপোনালোকক দেখাই দিওঁ মানে আপোনালোকে যে অনলাইন পেমেণ্ট কৰে তেতিয়াহ'লে বস্তুটো ফাৰ্ষ্ট যায় পায় আৰু কেছ অন ডেলিভাৰী মানে কি বস্তুটো ডেমেজ হৈ যোৱাৰ চান্স থাকে মানে ৰিটাৰ্ণ আহে বেছিকৈ তো তাৰ কাৰণে মই কেছ অন ডেলিভাৰী কাম নকৰোঁ আৰু কেছ অন ডেলিভাৰী বহুত জেগাত নহয় তাৰ কাৰণে অনলাইন ডেলিভাৰী কৰোঁ আৰু অনলাইন ডেলিভাৰী আপোনালোকে বহুতো মানে বিশ্বাস নকৰে তাৰ কাৰণে মই দেখাই দিছোঁ চাওক আছিৰ ডেভিড নামৰ এজন শিৱসাগৰৰ ভাইয়ে মানে এই অৰ্ডাৰ কৰিছিল এইখন বেট তো এইখন বেটৰ এইবিলাক চাওক পে'মেণ্ট কৰিছে তো এইটো চাওক এইটো পে'মেণ্টটো কৰিছে মই ডাউনলোড কৰা নাই বাৰু তো এইটো চাওক এওঁ অৰ্ডাৰ কৰিছিল এখন বেট তেওঁৰ পে'মেণ্টটো মই দেখাই দি আছোঁ তেওঁৰ পে'মেণ্টটো এইখিনিতে আছিল মই ডাউনলোড হোৱা নাই বাৰু তাৰপিছত এজন আছিল তো এওঁ এইটো এটা পে'মেণ্ট তাৰপিছত আপোনাৰ এইটো এটা আছিল তো এওঁ বুক কৰিছে বেটখন বুক কৰা বেটখন এওঁ মানে কি মোক 200 এটা দিছে তো 200 এটা দি পেলাই বুক কৰি আপোনালোকে 100 এটা দি পেলাই মানে বুক কৰিব পাৰে তো আপোনালোক দেখালো আৰু যিখিনি পাৰোঁ মানে কি আপোনালোকে অনলাইন পে'মেণ্ট কৰিবলৈ ফুল ট্ৰাষ্ট থাকিব একো ধৰণৰ ভয় কৰিব লগা নাই তো বিন্দাছ আপোনালোকে অৰ্ডাৰ কৰক বিন্দাছ পে'মেণ্ট কৰক একদম টেনশ্যন ল'ব লগা নাই তো আপোনালোক যদি লাগে তেতিয়া অল আছাম ডেলিভাৰী এভেইলেবল আছে তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব আৰু গাইজ লাষ্ট আপডেট আপোনালোকৰ অফাৰ এটা আছে মানে গাইজ আজি হৈছে 2 তাৰিখ আৰু 2 তাৰিখৰ পৰা 5 তাৰিখলৈকে আপোনালোকে যদি বেট অৰ্ডাৰ কৰে যিকোনো বেটৰ লগত আপোনালোকে কভাৰটো ফ্ৰী পাবই তাৰপিছত তাৰ লগত পাব আপোনালোকে গ্লভছ এযোৰ বেটিং গ্লভছ তাৰ লগত আপোনালোকে পাব এটা উৎসৰ বল তাৰ লগত পাব আপোনালোকে এটা গ্ৰিপ তাৰ লগত পাব আপোনালোকে এটা টি চাৰ্ট মানে বহুত ডাঙৰ এটা অফাৰ দিছোঁ আপোনালোকে অৰ্ডাৰ কৰক জল্দি আৰু ডেলিভাৰী চাৰ্জটো ফ্ৰী আপোনালোকে গমেই পায় তো জল্দি অৰ্ডাৰ কৰক যাক যাক লাগে আৰু যিবিলাকে দোকান ভিজিট কৰে দোকান ভিজিট কৰক তো সেইটোৱে আৰু থেংক ইউ গাইজ থেংক ইউ ছ' মাছ আৰু এগেইন হেপী নিউ ইয়াৰ